নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো জবছ ফৰ আছামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধুসকল, আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম IBPS-ৰ পৰা বেংকৰ কাৰণে বহুকেইটা পদ মুকলি হৈছে। ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে কেনেদৰে আবেদন কৰিব পাৰিব, লগতে আপোনালোকে ইয়াত কি কি ডকুমেণ্ট জমা দিব লাগিব, সেই গোটেইখিনি বিষয়ে আমি এই ভিডিঅ'ত বিতংভাৱে আলোচনা কৰিম। বন্ধুসকল, যদি আপোনালোকে ইয়াত আবেদন কৰিব বিচাৰে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। লগতে অনলাইন ষ্টাৰ্টিং ডেট যদি চাবলৈ যায় আপোনালোকে ইয়াত দেখা যাব আপোনালোকৰ অনলাইন ষ্টাৰ্টিং ডেট হৈছে 1 আগষ্ট 2024 তাৰিখৰ পৰা আপোনালোকৰ অনলাইন ষ্টাৰ্টিং হ'ব। লগতে ইয়াত লাষ্ট ডেট আছে 21 আগষ্ট 2024 তাৰিখৰ পৰ্যন্তলৈকে আপোনালোকে অনলাইনৰ জৰিয়তে আবেদন জনাব পাৰিব। লগতে যদি আপোনালোকে ইয়াত আবেদন কৰে ইয়াৰ আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব অক্টোবৰ মাহৰ পৰা। লগতে ইয়াত আপোনালোকৰ ফাৰ্ষ্ট এক্সাম অনুষ্ঠিত কৰা হ'ব অক্টোবৰ মাহত। লগতে যদি আপোনালোকে ইয়াত আবেদন কৰিব বিচাৰে তলত উল্লেখ কৰা বেংকসমূহত আপোনালোকে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। ইয়াৰে আপোনালোকৰ 1 নম্বৰ হৈছে বেংক অফ বাৰোদা, বেংক অফ ইণ্ডিয়া, বেংক অফ মহাৰাষ্ট্ৰ, কানাড়া বেংক, চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া, ইণ্ডিয়ান বেংক, ইণ্ডিয়ান অভাৰচিজ বেংক, পাঞ্জাৱ নেশ্যনেল বেংক, পাঞ্জাৱ এণ্ড চিট বেংক, ইউকো বেংক, ইউনিয়ন বেংক, সেইখিনি বেংকত আপোনালোকে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। বন্ধুসকল, যদি আপোনালোকে ইয়াত আবেদন কৰিব বিচাৰে ইয়াৰে ইলিজিবিলিটি হৈছে যদি আপোনালোকে ভাৰতীয় নাগৰিক হয় বা যদি আপোনালোকে ভাৰতৰ চিটিজেনশ্বিপ হয় তেতিয়াহ'লে আপোনালোকে সেই পোষ্টখিনিত অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। লগতে ইয়াৰ বয়সৰ সীমা যদি চাবলৈ যায় আমি ইয়াত দেখা পাম 1 আগষ্ট 2024 চনৰ ভিতৰত যদি আপোনালোকৰ 20 বছৰ বয়সৰ পৰা 30 বছৰ বয়সৰ ভিতৰত যদি আপোনালোকৰ বয়স হয় আবেদন জনাব পাৰিব। লগতে বন্ধুসকল ইয়াত আপোনালোকৰ এজ ৰিলেক্সিবল দিয়া আছে। SC ST কেণ্ডিডেটৰ কাৰণে 5 বছৰ ৰিলেক্সিবল দিয়া আছে। OBCৰ কাৰণে আপোনালোকৰ 3 বছৰ ৰিলেক্সিবল দিয়া আছে। ডিছেবিলিটি বা যদি আপোনালোকৰ বিকলাংগ হয় তেতিয়াহ'লে আপোনালোকে ইয়াক 10 বছৰ ৰিলেক্সিবল দিয়া হৈছে। বন্ধুসকল, ইয়াত যদি আবেদন কৰিব বিচাৰে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। লগতে বন্ধুসকল ইয়াৰ যদি এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাবলৈ যায় আমি ইয়াত দেখা পাম আপোনালোকৰ 21 আগষ্ট 2024 চনৰ ভিতৰত আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা। লগতে ইয়াত আপোনালোকৰ ভেলিড মাৰ্কশ্বিট এণ্ড ডিগ্ৰী চাৰ্টিফিকেটখন থাকিব লাগিব। তেতিয়াহে আপোনালোকে সেই পোষ্টখিনিত অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। IBPS-ৰ সেই বেংকসমূহত যদি আপোনালোকে আবেদন কৰিব বিচাৰে ইয়াৰে আপোনালোকৰ এপ্লিকেশ্যনৰ মাচুল পৰিশোধ কৰিব লাগিব। অনলাইন এপ্লিকেশ্যনৰ লাষ্ট ডেট হৈছে 21 আগষ্ট 2024 তাৰিখৰ পৰ্যন্তলৈকে আপোনালোকৰ এপ্লিকেশ্যনৰ মাচুল পৰিশোধ কৰিব পাৰিব। যদি আপোনালোকৰ SC ST PWD যদি কেণ্ডিডেট হয় 175 টকা আপোনালোকৰ এপ্লিকেশ্যনৰ মাচুল পৰিশোধ কৰিব লাগিব। যদি আপোনালোকৰ জেনেৰেল বা OBC হয় 850 টকা এপ্লিকেশ্যনৰ মাচুল পৰিশোধ কৰিব পাৰিব। বন্ধুসকল, সেই এপ্লিকেশ্যনৰ মাচুল আপোনালোকে অনলাইন থ্ৰু দি পে' কৰিব পাৰিব বা এপ্লিকেশ্যনৰ মাচুল পৰিশোধ কৰিব পাৰিব। ইয়াৰ যদি ইনষ্ট্ৰাকশ্যন অফ দ্য এক্সামিনেশ্যন যদি চাবলৈ যায় আপোনালোকে ইয়াত আপোনালোকৰ প্ৰথম এক্সাম অনুষ্ঠিত কৰা হ'ব। ইয়াৰে 1 নম্বৰ হৈছে ইংলিছ লেংগুৱেজ থাকিব, কোৱান্টিটিভ এপ্টিটিউড থাকিব, লগতে আপোনালোকৰ ৰিজনিং এবিলিটি থাকিব। ইয়াৰে আপোনালোকৰ 100টা কুৱেশ্যন আহিব 100 মাৰ্কৰ কাৰণে। লগতে আপোনালোকৰ 60 মিনিটৰ এক্সাম অনুষ্ঠিত কৰা হ'ব। লগতে বন্ধুসকল অফিচিয়েল নটিফিকেশ্যনখন যদি চাব বিচাৰে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনতে লিংক দিয়া আছে, তাত গৈ আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন চাব পাৰিব। বন্ধুসকল, ওপৰত উল্লেখ কৰা বেংকসমূহত যদি আপোনালোকে আবেদন কৰিব বিচাৰে কেনেদৰে আবেদন কৰিব পাৰিব। আবেদন কৰিবলৈ হ'লে আপোনালোকে প্ৰথম এপ্লিকেশ্যনৰ মাচুল পৰিশোধ কৰিব লাগিব। তাৰ পাছতহে আপোনালোকে অনলাইন এপ্লিকেশ্যন আৰম্ভ কৰিব পাৰিব। ইয়াৰে বন্ধুসকল আবেদন কৰিবলৈ হ'লে আপোনালোকে আপোনালোকৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰ অ'পেন কৰিব লাগিব। অ'পেন কৰি আপোনালোকে চাৰ্চ কৰিব লাগিব www.ibps.in। চাৰ্চ কৰি আপোনালোকে হোম পেজত সোমাই গৈ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট কৰিব পাৰিব। লগতে বন্ধুসকল হোম পেজত সোমাই আপোনালোকে ক্লিক হেয়াৰ টু এপ্লাই অনলাইন ফৰ দ্য CRP প্ৰবেশ্যনাৰী অফিচাৰ মেনেজাৰ ট্ৰেইনিং তাত আপোনালোকে ক্লিক কৰি আপোনালোকৰ অনলাইন ষ্টাৰ্টিং কৰিব
পাৰিব লগতে বন্ধুসকল ইয়াত আপোনালোকে ফাৰ্ষ্ট ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যনত আপোনালোকে সকলোখিনি বায়োডাটা কমপ্লিট কৰি দিব লাগিব তাৰ পাছতহে আপোনালোকৰ নেক্সট পেজ বা নেক্সট ষ্টেপ আপোনালোকৰ ষ্টাৰ্ট হ'ব লগতে বন্ধুসকল যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক লগত থকা বেল আইকনটো দবাই দিয়ক ধন্যবাদ